আজি পবিত্ৰ শিক্ষক দিৱস ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে মৰাণ ভাস্কৰ জ্যোতি সংঘৰ পুথিভঁৰালৰ উদ্যোগত প্ৰথমবাৰৰ বাবে শিক্ষক দিৱস উদযাপন কৰে। ৬৪ সংখ্যক এই শিক্ষক দিৱসত মহান ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি মৰাণ বৃহত্তৰ ফটিকাচোৱা অঞ্চলৰ ২০গৰাকী অৱসৰী শিক্ষাগুৰুক সম্বৰ্ধনা জনায়। সংঘৰ সভাপতি সুভিত কুমাৰ চেত্ৰীয়ে সভাপতিত্ব কৰা উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা আইভিলতা চুতীয়াই সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনৰ ওপৰত বক্তব্য ৰাখে। সম্বৰ্ধনা জ্ঞাপন কৰা অৱসৰপ্ৰাপ্ত শিক্ষকসকল হ'ল লাবণ্য চুতীয়া খোৱাং মহাবিদ্যালয়, নিত্যানন্দ চুতীয়া মৰাণ উচ্চ মাধ্যমিক বিদ্যালয়, অজয় কুমাৰ মহন মৰাণ উচ্চ মাধ্যমিক বিদ্যালয়, মৃণাল চুতীয়া খোৱাং উচ্চ মাধ্যমিক বিদ্যালয়, প্ৰদীপ চুতীয়া মৰাণ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়, টেগ বাহাদুৰ গুৰুং বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়, কল্যাণী চুতীয়া ৰাইডঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়, যতীন চুতীয়া মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, বুদ্ধ চুতীয়া ৰাইডঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়, কোষেশ্বৰ চুতীয়া ফটিকাচোৱা অভয়পুৰীয়া মজলীয়া বিদ্যালয়, উমা চুতীয়া ফটিকাচোৱা অভয়পুৰীয়া মজলীয়া বিদ্যালয়, নিৰ্মলা কোঁৱৰ ফটিকাচোৱা অভয়পুৰীয়া মজলীয়া বিদ্যালয়, প্ৰমীলা চুতীয়া মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয়, শেৱালী চুতীয়া ফটিকাচোৱা অভয়পুৰীয়া মজলীয়া বিদ্যালয়, দিলীপ চেত্ৰী ফটিকাচোৱা অভয়পুৰীয়া প্ৰাথমিক বিদ্যালয়, সুৰেণ চেতিয়া ফটিকাচোৱা বৰবাম প্ৰাথমিক বিদ্যালয়, ঈশ্বৰ উপাধ্যায় ৩৫ নং ঘোঁৰাঘাজ প্ৰাথমিক বিদ্যালয়, দুৰ্গা গোহাঁই ফটিকাচোৱা বৰবাম প্ৰাথমিক বিদ্যালয়, ৰবীন চুতীয়া খোৱাং বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ আৰু জ্যোতি চাংমাই মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়। আমি ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তথা প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি বিশিষ্ট শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ আজি যি ৬৪ সংখ্যক জন্ম দিৱস তথা শিক্ষক দিৱস, এই ক্ষমা কৰিব জন্ম দিৱস নহয়, শিক্ষা দিৱসৰ লগত আমি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি আমি ইয়াত শিক্ষক দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। বৃহত্তৰ ফটিকাচোৱা গাঁৱৰ যি ২০গৰাকী অৱসৰী শিক্ষক বৰ্তমান আমাৰ মাজত আছে, তেখেতলোকক আমি আমন্ত্ৰণ কৰি আনি ভাস্কৰ জ্যোতি সংঘ আৰু পুথিভঁৰালৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতলোকৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা, যি ভক্তি, তাক আমি আজি আমাৰ এই সেৱা তথা সম্বৰ্ধনাৰ জৰিয়তে আমি প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। আমি আশা ৰাখিছোঁ ভৱিষ্যতেও যাতে আমাৰ পৰৱৰ্তী যিসকল আমাৰ উত্তৰ পূব তেখেতলোকেও আমাৰ গুৰুৰ প্ৰতি যি সন্মান, সেই সন্মান প্ৰদৰ্শন কৰি যাব। আমি তেনে এক আদৰ্শ তেওঁলোকে অনুসৰণ কৰাৰ উদ্দেশ্যেই আমাৰ এই অনুষ্ঠানটি আজি আমি কাৰ্যকৰী কৰিছোঁ। আমি যিসকল ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে যিসকলে, তেখেতলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তাৰ ভিতৰত আছে আমাৰ খোৱাং মহাবিদ্যালয়ৰ অৱসৰী শিক্ষক লাবণ্য চুতীয়া, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিত্যানন্দ চুতীয়া আৰু অজয় কুমাৰ মহন, খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মৃণালী চুতীয়া, মৰাণ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰদীপ চুতীয়া, বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ টেগ বাহাদুৰ গুৰুং, ৰাইডঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ কল্যাণী চুতীয়া আৰু বুদ্ধ চুতীয়া, মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ যতীন চুতীয়া আৰু জ্যোতি চাংমাই মহন, ফটিকাচোৱা অভয়পুৰীয়া মজলীয়া বিদ্যালয়ৰ কোষেশ্বৰ চুতীয়া, উমা চুতীয়া, নিৰ্মলা কোঁৱৰ, শেৱালী চুতীয়া, মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰমীলা চুতীয়া আৰু ফটিকাচোৱা অভয়পুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ দিলীপ চেত্ৰী, ফটিকাচোৱা বৰবাম প্ৰাথমিক বিদ্যালয়ৰ সুৰেণ চুতীয়া, দুৰ্গা গোহাঁই ৩৫ নং ঘোঁৰাঘাজ প্ৰাথমিক বিদ্যালয়ৰ ঈশ্বৰ উপাধ্যায়, খোৱাং বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ ৰবীন চুতীয়া। আমি এই ২০গৰাকীক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ।